নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে ফেচবুকত চিনাকি হৈ গাঁৱলীয়া বিনীতা আহিল চহৰীয়া বোৱাৰী হ'বলৈ নামৰ কাহিনীটোৰ আমাৰ পিছৰ খণ্ড তথা অন্তিম খণ্ড লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব নিশ্চয়। তেন্তে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ আগুৱাই যাওঁ। তাৰপিছতে এইফালে নবৌৱেক বিনীতা ৰুমলৈ আহিল নন্দেক ৰশ্মিতা। গাঁৱলীয়া নবৌৱেকক চহৰীয়া ৰহন চহন শিকাবলৈ। ৰশ্মিতা আহাচোন। বৌ হাই। বাট বৌ, কোনোবা এনেকৈ ৰুমলৈ আহিলে হাঁহি পিনে আহাচোন আহা এনেকৈ নামাতে নহয় চহৰত। তুমি ভালকৈ একোৱেই নাজানা। তোমাক মই বহুত কিবা কিবি শিকাব লাগিব দেখিছোঁ। মানে শিকাব লাগিব মানে কি শিকোৱাৰ কথা কৈছানো ৰশ্মিতা? ফাৰ্ষ্ট অফ অল বৌ, এনেকৈ তোমাৰ ৰুমলৈ যদি কোনোবা সোমাই আহে ন, তুমি ক'বা যে কাম ইন, তেনেকৈ ক'ব লাগে। মানে বৌ, মায়ে কৈছে তুমি যিহেতু অকণমান গাঁৱৰ পৰা আহিছা ন, চ' তুমি এতিয়া তোমাৰ গাঁৱৰ ধৰণ কৰণবিলাক এৰি অকণমান চহৰীয়া ৰহন চহনবোৰ শিকিব লাগিব। মানে চহৰত কেনেকৈ মানুহৰ লগত কথা পাতিব লাগে, কেনেকৈ ইণ্ট্ৰডিউচ হ'ব লাগে, কেনেকুৱা ড্ৰেছ আপ কৰিব লাগে, কেনেকুৱা মেকআপ কৰিব লাগে, এই সকলোবিলাক। ৰশ্মিতা, সঁচাই তুমি মোক শিকাই দিবা? দিয়া না শিকাই দিয়া না। কেনেকৈ কাপোৰ কানি কি পিন্ধিব লাগে, কেনেকৈ এইবোৰ মেকআপ চেকআপ মই ভালকৈ নাজানো ন, তুমি শিকাই দিবা দেই। মই মানে নিজকে একেবাৰে সলাই পেলাব বিচাৰোঁ। মই এনেকৈ গাঁৱলীয়া ধৰণে থাকিব নিবিচাৰোঁ। মই তোমালোকৰ নিচিনা চহৰীয়া একেবাৰে মডাৰ্ণ হ'ব বিচাৰোঁ। ময়ো এতিয়া এইখন ঘৰৰ বোৱাৰী, গতিকে তোমালোকৰ লগততো মিলাব লাগিব ন। গতিকে যি শিকাবলগীয়া আছে শিকাই দিয়া। মোক মুঠতে একেবাৰে তোমালোকৰ নিচিনা চহৰীয়া মডাৰ্ণ কৰি পেলোৱা। শিকাম বৌ, সকলোবিলাক শিকাম। তুমি একেবাৰে টেনশ্যনেই নল'বা। তোমাক একেবাৰে গাঁৱলীয়াৰ পৰা মডাৰ্ণ কৰি পেলাম মই। বাট ফাৰ্ষ্ট অফ অল তুমি চাদৰ মেখেলা এৰিব লাগিব হা। চাদৰ মেখেলা পিন্ধিলে যিমানেই ষ্টাইল নকৰা কিয় তোমাক সদায় গাঁৱলীয়া টাইপেই লাগিব। চ' তুমি চাদৰ মেখেলা এৰি বেলেগ কাপোৰ পিন্ধিব লাগিব, লাইক জিন্স, টপ, স্কাৰ্ট, ফ্ৰক, তাৰপিছতে পাৰ্টি চাৰ্টিত গ'লে কেতিয়াবা গ্ৰাউন, এনেকুৱা টাইপৰ ড্ৰেছবোৰ তুমি পিন্ধিব লাগিব হা। আৰু তাৰ লগত মিলাই তুমি মেকআপ কৰিব জানিব লাগিব। আৰু তাৰপিছতে তোমাৰ কথা কোৱা ষ্টাইল একেবাৰে মডাৰ্ণ হ'ব লাগিব, লাইক যেনেকৈ মই কৈছোঁ। আৰু কিবা কিবি আছে, মই তোমাক শিকাম। ৰ'বা, এতিয়া মই তোমাৰ কাৰণে ধুনীয়া ড্ৰেছ এটা আৰু মেকআপ কিট এটা লৈ আহোঁ হা বুলি কৈ ৰশ্মিতাই অলপ দেৰিৰ পিছতেই বৌৱেক বিনীতাক একেবাৰে জিন্স, টপ আৰু ধুনীয়া মেকআপ কিট এটা আনি দিলে। আৰু প্ৰথমতেই বিনীতাক কাপোৰযোৰ সলাবলৈ ক'লে। বিনীতাই এইটো ভালেই পালে। চাদৰ মেখেলা এৰি একেবাৰে বিনীতা টপ জিন্স পিন্ধি মডাৰ্ণ বোৱাৰী হৈ পৰিল। ৱাও, ধুনীয়া লাগিছে বৌ। বাট তুমি এতিয়া খোপা বান্ধি আছা, এই চুলিখিনি ঠিক কৰা। হেয়াৰ ষ্টাইলটো মেইন জানানে? তুমি চুলিখিনি খোপাটো খোলা প্ৰথম। তাৰপিছতে একেবাৰে বোৱাৰী বিনীতাই খোপা চোপা খুলি চুলি তুলি মেলি গোটেইজনী মডাৰ্ণ হৈ পৰিল। তাৰপিছতে ৰশ্মিতাই কেনেকৈ মেকআপ কৰিব লাগে, কি কৰিব লাগে নালাগে, সকলোবিলাক বৌৱেকক শিকাবলৈ আৰম্ভ কৰিলে। আৰু তেনেকৈ চাওঁতে চাওঁতে খুবেই কম দিনৰ ভিতৰতে বিনীতা একেবাৰে চহৰীয়া মডাৰ্ণ বোৱাৰী হৈ পৰিল। হেল্ল' মাজনী, কি কৰিছ? মা, মই এই জাষ্ট এওঁৰ লগত পাৰ্টি এটালৈ যাবলৈ ওলাইছোঁ। হ'ব দিয়া মা, মই তোমাক কাইলৈ ফোন কৰিম। এতিয়া আমাৰ লেট হৈছে হা বুলি কৈ বিনীতাই একেবাৰে ফোনটো কাটিয়ে দিলে, যেন বিনীতাৰ মাকৰ লগত কথা পাতিবলৈ সময় নাই। চহৰৰ বোৱাৰী হ'বলৈ গৈ বিনীতাই একেবাৰে চহৰৰ মানুহবোৰৰ দৰে নিজকে পাৰ্টি ক্লাব এইবোৰক লৈ যেন ব্যস্ত হৈ পৰিল। তেনেকৈয়ে পুনৰ কিছুদিন পাৰ হৈ গ'ল। মা, এতিয়াতো মোৰ পৰীক্ষাও শেষ হ'ল। মই ভাবিছিলোঁ বাহঁতৰ ঘৰতে মই দুদিনমান থাকি আহোঁগৈ। বাকটো ইমান থাকিবলৈ মাতি থাকোঁ, তাই একেবাৰে আহিবই নোৱাৰা হ'ল। আমাৰ ঘৰত বোলে AC নাই হেনো, কুলাৰ নাই, এইবোৰ কৈ থাকে। মা, মই বাহঁতৰ ঘৰলৈ যাওঁ দেই দুদিনমান থকাকৈ। যোৱাটো বাৰু যাবি, পিছে তই যাবি কেনেকৈ? অকলে জানো যাব পাৰিবি? আমাৰো এতিয়া তোক থৈ আহিবলৈ সময় নাই নহয়। দেউতাৰো এইকেইদিন এই কামত একেবাৰে ব্যস্ত হৈ আছে।
মোৰো ইটো সিটো কাম ওলায়ে থাকে, নামঘৰটো ইখন সিখন এই কিবা কিবি নাম প্ৰসংগ হৈয়ে থাকে। গতিকে কোনে থৈ আহিবগৈ তোক? মা, এইকণহে বাট, মই অকলে যাব পাৰিম দিয়া। কিমান দেৰিনো লাগিছে? খুব বেছি 1.5 ঘণ্টা। মই অকলে যাম। মা, মই মুঠতে এবাৰ বাহঁতৰ ঘৰলৈ যামেই। আজি মই বাক ফোন কৰি কৈ দিম মই কাইলৈ ৰাতিপুৱাই গৈ আছোঁ বুলি। বাৰু দে, যাবি তেনেহ'লে। কিমাননো আৰু ঘৰতে সোমাই থাকিবি? পৰীক্ষা এতিয়া শেষ হ'ল যেতিয়া 2 দিনমান থাকি আহিবিগৈ। কিন্তু বৰ বেছি দিনো থাকিব নালাগে আকৌ দেই। আমাৰো ঘৰত অকলে অকলে বেয়া লাগে নহয়। খুব বেছি তই 3 বা 4 দিন থাকিবি। 3-4 দিন নহয়, মই কমেও 2 সপ্তাহ থাকিম বাছ। আৰু সঁচাকৈয়ে তাৰ পিছদিনাখনেই বিনীতাৰ ভনীয়েক বৰ্ণালী আহি চহৰত বায়েকৰ ঘৰ ওলালেহি। বৰ্ণালী, শুন, তই আমাৰ ইয়াত থাকিবলৈ আহিছ হয়, পিছে ইয়াত থকাৰ কেইদিন কিন্তু তই একেবাৰে এই গাঁৱলীয়া ধৰণেৰে নাথাকিবি। একেবাৰে চহৰীয়া ষ্টাইলত থাকিবি, বুজিছ? আৰু তই চাগে লগত এইবোৰ কাপোৰহে লৈ আহিছ। এইবোৰ কাপোৰ নিপিন্ধিবি। ইয়াত এনেকুৱা কাপোৰ নিপিন্ধে নহয় মানুহবিলাকে। মই তোক ধুনীয়া কাপোৰ কেইটামান দিম। মোৰ কাপোৰবোৰ এনেও তোৰ জোখৰে নহয়, হৈ যাব তোলে। মই তোক জিন্স টপ দিছোঁ। ইয়াত থকাৰ কেইদিন তই এইকেইটাই পিন্ধিবি। নালাগে দিবা, মই মোৰ যি কাপোৰ আনিছোঁ তাকেই পিন্ধিম আকৌনো মই তোৰ কাপোৰ কেলৈ পিন্ধিম বাৰু? আৰু এইবোৰ জিন্স টপ এইবোৰ মই ভাল নাপাওঁ, আৰু মোৰ পিন্ধা অভ্যাসো নাই। গতিকে মই নিপিন্ধোঁ। মই যি কাপোৰ লগত আনিছোঁ মই তাকেই পিন্ধিম। এইজনী আকৌ এজনী বৰ্ণালী, চা, আমাৰ ঘৰলৈ এই যোন মানুহবোৰ আহি থাকে, তেওঁলোকৰ আগত তোক বাৰু মোৰ ভণ্টি বুলি ক'লে কি বুলি ভাবিব বাৰু? ভাবিব বায়েক ইমান ধুনীয়া, ইমান মডাৰ্ণ, আৰু ভনীয়েক ইমান গাঁৱলীয়া। ভাল নালাগে ন তেনেকৈ ভাবিলে। চ' প্লিজ বৰ্ণালী, পিন্ধচোন, ভাল লাগিব চাবিচোন। নাই বা, মই নিপিন্ধোঁ। আৰু তই একেবাৰে নিজকে সম্পূৰ্ণই দেখিছোঁ সলাই পেলালি। আগতে তইতো মোৰ নিচিনা এইবোৰ চুইজাৰ, কুৰ্তা এইবোৰ পিন্ধিছিলি। এতিয়া একেবাৰে গোটেইজনী জিন্স টপে পিন্ধি থাকোঁ ঘৰতে। বাৰু দে, তই সলালি। মই কিন্তু ইয়ালৈ ফুৰিবলৈহে আহিছোঁ, মই নহলাওঁ দেই নিজকে। বেয়া নাপাবি। বৰ্ণালীক বায়েকে ইয়াত থকাৰ কেইদিন একেবাৰে মডাৰ্ণ কৰি ৰাখিব বিচাৰিছিল। সেয়েহে তাইক জিন্স টপ কিবাকিবি দিব বিচাৰিছিল পিন্ধিবলৈ। কিন্তু বৰ্ণালী মনা কৰি পেলালে। তাই ফুৰিবলৈহে আহিছে, তাই আকৌ ইয়াত নিজকে কিয় সলনি কৰি পেলাব? নাই, তাই নুশুনিলে। তেনেকৈয়ে 2 দিন পাৰ হৈ গ'ল। তাৰ পিছদিনাখন আকৌ বিনীতাহঁতৰ ঘৰত পাৰ্টি এটা আছিল। গতিকে পাৰ্টিত বিনীতাই ভনীয়েক বৰ্ণালীক ধুনীয়া গাউন এটা আনি দিলে। যিহেতু তাইও পাৰ্টিত গাউনে পিন্ধিব, গতিকে তাইকো গাউন এটা আনি দিলে। চা বৰ্ণালী, এইকেইদিন তই যি পিন্ধি আছ, বাট আজি আমাৰ ঘৰৰ পাৰ্টি আছে, আৰু পাৰ্টিত ময়ো গাউনে পিন্ধিম। চ' তয়ো এই গাউনটো যে মই তোক আনি দিছোঁ, এইটোৱে পিন্ধিব লাগিব। চা, এইটোৱে তোক দেখিবলৈ বিৰাটেই বিউটিফুল লাগিব। আৰু গাউনটো পিন্ধি মোৰ ওচৰলৈ আহিবি। তোক মই ধুনীয়াকৈ মেকআপ কৰি দিম, হেয়াৰ ষ্টাইল কৰি দিম। একেবাৰে তোকো দেখাত মৰ্দাৰ নিচিনা লাগিব, বুজিলি? সেইদিনাখন যেনিবা বৰ্ণালীয়েও বিনীতাক একো নক'লে। ঘৰত পাৰ্টি আছে বুলি জানি তাইও অকণমান সাজু কাচু বুলি গ্ৰাউনটো পিন্ধিম বুলি ঠিক কৰিলে। আৰু তাৰপিছতে তাই গ্ৰাউনটো পিন্ধি আহিলত বায়েকে ধুনীয়াকৈ মেকআপ কৰি একেবাৰে হেয়াৰ ষ্টাইলো চেঞ্জ কৰি দিলে। তাৰপিছতে ভনীয়েকক কৈ থৈ গ'ল যে তললৈ মানুহবোৰ অহা আৰম্ভ হৈছে। অলপ দেৰি পিছতে তাইকো আহিব ক'লে, সকলোৰে লগতে চিনাকি কৰি দিব। বায়েক যোৱাৰ পিছতে তাই ভালকৈ নিজকে আইনাত চালে, কিন্তু নাই, তাই যেন কিবা এটা কমফৰ্টেবল নাপালে। ভালকৈ খোজো কাঢ়িব পৰা নাই সেইটো পিন্ধি। গতিকে তললৈ এনেকৈ গ'লে মানুহবিলাকৰ আগত তাই ইনচাল্টহে হ'ব বুলি তাই পুনৰ আগৰ নিজৰ ড্ৰেছ এযোৰকে পিন্ধি ল'লে, আৰু চুলিখিনিও সলনি কৰি পেলালে। এতিয়াহে যেন তাই ভালকৈ উশাহটো ল'ব পাৰিছে। তেনেকৈয়ে তাই তললৈ গ'ল, আৰু তাইক দেখি সকলোৱে চাবলৈ ধৰিলে। এগৰাকীয়ে সুধিয়ে পেলালে, অ' বিনীতা, এয়া আকৌ কোন? ইমান গাঁৱলীয়া। এই গাঁৱলীয়া ছোৱালীজনী কোন আকৌ? তোমালোকৰ ঘৰৰ পাৰ্টিত ক'ৰ পৰা টপকিল? নাই, আমাৰ মানে আমাৰ কাম কৰা মানুহগৰাকী যে আছে, তেখেতৰ ভনীয়েক। বৰ্ণালী যেন বায়েকৰ কথা শুনি আচৰিত হ'ল। বিনীতাই তাইক নিজৰ ভনীয়েক বুলি চিনাকি কৰি নিদি কাম কৰা মানুহগৰাকীৰ ভনীয়েক বুলি কৈ পেলালে। এইফালে বিনীতাৰ আকৌ উল্টাই বৰ্ণালীৰ ওপৰতে খং উঠিল যে তাইক ইমান ধুনীয়াকৈ গাউন পিন্ধাই ষ্টাইল কৰাই দিছিল, কিন্তু তাই আকৌ এই আগৰ ড্ৰেছযোৰ পিন্ধি এনেকৈ তললৈ পাৰ্টিলৈ অহাৰ বাবে তাইৰ কাৰণে যেন বিনীতাই লাজ পালে, তাই তেনেকুৱা অনুভৱ কৰিলে। তাৰপিছতে পাৰ্টি শেষ হ'ল, আৰু তাৰপিছত বায়েক বিনীতাই বৰ্ণালীক ক'লেগৈ, বৰ্ণালী,
কি বাৰু এইবোৰ? তোক মই ইমান ধুনীয়াকৈ মেকআপ কৰি দিছিলোঁ, হেয়াৰ ষ্টাইল কৰি দিছিলোঁ, ইমান ধুনীয়া ড্ৰেছ এযোৰ দিছিলোঁ, আৰু তই সেইবোৰ চেঞ্জ কৰি তোৰ এই গাঁৱলীয়া ড্ৰেছটো পিন্ধি তই পাৰ্টিলৈ আহিলি। আজি তোৰ কাৰণে মোৰ কম ইনচাল্ট হ'লহেঁতেন নে? যদি সময়ত মোৰ বুদ্ধিটো নোলালেহেঁতেন, মই যদি তোক কাম কৰা মানুহগৰাকী ভনীয়েক বুলি নক'লোহেঁতেন, মোৰ ভণ্টি বুলি কৈ পালোহেঁতেন, তেতিয়া কি হ'লহেঁতেন বাৰু? সকলোৰে আগতে মোৰ নাক কাণ কটা গ'লহেঁতেন। তই জাননে, ইমান কষ্ট কৰি মই নিজকে মডাৰ্ণ কৰি পেলাইছোঁ। মডাৰ্ণ কৰিবলৈ মই কিমান কি শিকিবলগীয়া হৈছে। ফাইনেলি গৈ মই একেবাৰে মডাৰ্ণ হ'ব পাৰিছোঁ, আৰু ইয়াত মোৰ চহৰীয়া মডাৰ্ণ ফ্ৰেণ্ডছ কিছুমান বনাইছোঁ। সিহঁতৰ আগত মোৰ কম ইনচাল্ট হ'লহেঁতেন নে বাৰু তোৰ কাৰণে? সিহঁতে যদি গম পাই গ'লহেঁতেন যে তই মোৰ ভণ্টি বুলি, তেতিয়া সিহঁতে এইটোও গম পাই গ'লহেঁতেন যে মই গাঁৱৰ পৰা আহিছোঁ। তোৰ কাৰণে সকলো শেষ হৈ গ'লহেঁতেন, আৰু মই গাঁৱৰ পৰা আহিছোঁ বুলি জানি সিহঁতে মোৰ লগত ফ্ৰেণ্ডশ্বিপো শেষ কৰি পেলালেহেঁতেন। তেতিয়া কি হ'লহেঁতেন? সঁচাকৈ দেই, তোৰ পৰা মুঠতে শুন, বহুত হ'ল আৰু। তই কাইলৈকে গাঁৱলৈ যাবিগৈ, নহ'লে সিহঁতৰ আগত মই ধৰাহে পৰি যাম তোৰ কাৰণে কেতিয়াবা। বাইক বিনিতাৰ কথাই বৰ্ণালীক বৰ দুখ দিলে সেইদিনাখন, আৰু তাই একো নক'লে। পিছদিনাখনেই তাই পুনৰ ঘৰলৈ উভতি আহিল। বৰ্ণালী, তইতো 2 সপ্তাহমান থাকিম বুলি কৈছিলি, আজি 4 দিন হওঁতেই গুচি আহিলি যে? নাই মা, এনেই গুচি আহিলোঁ। তোমালোকলৈ মনত পৰিল, এনেও মই তোমালোকক এই বেছিদিন থাকিব নোৱাৰোঁ নহয়, সেইটো কাৰণে গুচি আহিলোঁ আৰু। বৰ্ণালীয়ে মাকৰ আগত একোৱে নক'লে যে আচলতে তাই ইয়ালৈ ইমান সোনকালে গুচি অহাৰ প্ৰকৃত কাৰণটো কি। বাইক বিনিতাই যে তাইক কিমান অপমান কৰিলে, বাইক বিনিতাই যে ঘৰলৈ উভতি আহিবলৈ ক'লে, সেইবোৰ একো কথাই মাকক নক'লে। তেনেকৈ কিছুদিন পুনৰ পাৰ হৈ গ'ল, আৰু তাৰপিছতে এদিন বিনিতাৰ গিৰিয়েক বিক্ৰম আৰু শহুৱেক বিজনেছৰ কামত দেলহিলৈ যাবলৈ ওলাল 2 দিনমান থকাকৈ। ঠিক সেই একেদিনাই যাবলৈ ওলাল শাহুৱেক আৰু নন্দেক ৰশ্মিতাও। তেওঁলোকৰ কাৰোবাৰ ঘৰলৈ কিবা বিয়া আছে বুলি তেওঁলোক তাতে 2 দিনমান থকাৰ প্লেনিং। ঘৰত থাকিল কেৱল বিনিতা আৰু কাম কৰা মহিলা এগৰাকী। আৰু তেওঁলোক যোৱাৰ কিছু দেৰি পিছতেই হঠাতে বিনিতা ওপৰৰ পৰা নামি আহোঁতে পিছল খাই একেবাৰে তলত পৰিলহি, আৰু তাই ভৰিত খুবেই জোৰেৰে দুখ পালে। যেনে তেনে কাম কৰা মানুহগৰাকীৰ সহায়ত তাই বিচনালৈ আহিল, আৰু তাৰপিছতে নন্দেক আৰু শাহুৱেকলৈ ফোন কৰিলে। তাই পৰাৰ খবৰটো দিলে, কিন্তু তেতিয়া তেওঁলোক ঘৰৰ পৰা অলৰেডি ওলাই গৈছিল। সেয়েহে তেওঁলোক ঘূৰি আহিব নোৱাৰোঁ বুলি ক'লে। কাম কৰা মানুহগৰাকীৰ সহায়তে তাইক হস্পিটেল যাবলৈ বুলিও উপদেশ দিলে। গিৰিয়েক আৰু হাজবেণ্ডটো ঘূৰি আহিব নোৱাৰে, যিহেতু তেওঁলোক দেলহিলৈ বুলি গৈছে ইফালে অফিচৰ কামত। উপায়হীন হৈ তাই মাকলৈ ফোন কৰিলে, আৰু বৰ্ণালীয়ে কথাটো জানিয়েই একেবাৰে একো ভাবি চিন্তি নোচোৱাকৈ তাই যেন বেগত কাপোৰ ভৰাই লৰালৰিকৈ বায়েকৰ ঘৰলৈ বুলি ওলাইয়ে দিলে। আহিয়েই বায়েকক তাই হস্পিটেললৈ লৈ গ'ল। হস্পিটেলত ডক্টৰে পৰীক্ষা কৰি গম পালে যে তাইৰ ভৰিত অকণমান ফ্ৰেকচাৰ হৈছে, গতিকে প্লাষ্টাৰ কৰি দি তাইক এমাহৰ বাবে বেড ৰেষ্ট দিলে। আকৌ বৰ্ণালীয়ে তাইক হস্পিটেলৰ পৰা ঘৰলৈ লৈ আহিল, আহি আৰাম কৰিবলৈ দিলে। বা, এতিয়া তই মাত্ৰ আৰাম কৰ, তই একেবাৰে চিন্তা নকৰিবি, মই আহিলোঁ নহয়। এতিয়া তোৰ আৰু একো চিন্তা নাই, তই আৰাম কৰ, যিয়ে দৰকাৰ হয় মোক এবাৰ কৈ দিলে হ'ব, একেবাৰে তোৰ ওচৰত আহি হাজিৰ। তাৰপিছতে সেই বুলি কৈয়ে ভনীয়েক বৰ্ণালী যেন একেবাৰে বায়েকৰ শুশ্ৰূষাত লাগি পৰিল। বায়েকক বিচনাতে ভাত আনি দিয়া, সময়ত দৰৱ খুওৱা, ধৰি তাইক বাথৰুমলৈ লৈ যোৱা লৈ অনা, সকলোবিলাক। মুঠতে বিনিতাৰ ওচৰত তাইৰ গিৰিয়েক বা শাহুৱেক নন্দেক কোনো নথকাৰ অৱস্থাত ভনীয়েক বৰ্ণালীয়ে তাইক সকলোবিলাক শুশ্ৰূষা কৰি গ'ল। তেনেকৈয়ে 3 দিন পাৰ হৈ গ'ল। তাৰপিছতে তাইৰ গিৰিয়েক বিক্ৰম উভতি আহিল। কিন্তু বিনিতাই এই 3 দিনত বুজি উঠিল যে আচলতে সেইদিনাখন পাৰ্টিত কেৱল মাত্ৰ গাঁৱলীয়া সাজ পোছাক কৰি যোৱাৰ বাবে ভনীয়েকক তাই মানুহৰ আগত নিজৰ ভনীয়েক বুলি পৰিচয় কৰি আনি দিছিল, অপমান কৰিছিল, তাইক ঘৰলৈ গুচি যাবলৈ কৈছিল। কিন্তু সেইজনী ভনীয়েক বিনিতাই আজি তাই ইমান শুশ্ৰূষা কৰিলে। তাই বুজি উঠিল, চহৰলৈ বোৱাৰী হৈ আহি তাই নিজকে মডাৰ্ণ সজাবলৈ গৈ আচলতে তাইৰ মনটো কিমান ঠেক হৈ পৰিছিল। আজি সেই কথা তাই ভালকৈ উপলব্ধি কৰিলে। আচলতে ভনীয়েক যদিও আজিও সেই গাঁৱলীয়া সাজ পোছাকতে আছে, সহজ সৰল বৰ্ণালী, কিন্তু মনটো এতিয়াও সেই আগৰ দৰেই বহল আৰু বিশাল। হয়তো আগতকৈ বেছি তাইৰ মনটো বহল আৰু বিশালেই হ'ল। গতিকে নিজকে মডাৰ্ণ কৰিবলৈ গৈ তাই নিজৰ মনটো যে কিমান ঠেক কৰি পেলালে সেই কথা ভালকৈ উপলব্ধি কৰিব পাৰিলে, আৰু তাকেই বুজি পাই তাই ভনীয়েকক ক্ষমাও বিচাৰিলে, আৰু মনতে ঠিকো কৰিলে যে এতিয়াৰ পৰা আৰু তাই বেলেগক দেখাবলৈ গৈ নিজকে মডাৰ্ণ সজাবলৈ নাযায়। তাই যেনেকুৱা আছিল গাঁৱত সহজ সৰল, তাই পুনৰ যে নিজকে তেনেকৈ সজাই পেলাব, আৰু তাইৰ মনটো আগৰ দৰে বহল কৰিবলৈ, পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰিব।
যেনেকুৱা গাঁৱৰ বিনীতা আছিল নিজকে পুনৰ তেনেকুৱাই কৰি পেলাব। মানুহৰ মনটোহে আচল, চহৰীয়া মডাৰ্ণ এইবোৰ নেকি আছে কাহিলৈ নাই। তেনেহ'লে বাৰু আমাৰ কাহিনীটো আমি ইয়াতেই কৰি দিছোঁ শেষ। যদিহে আপোনালোকে চাই ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব। আৰু যদিহে আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে লগ পাম পুনৰ এটা নতুন আৰু ধুনীয়া কাহিনীৰ সৈতে। তেতিয়ালৈকে বাই বাই।